মা সৰস্বতী পূজাৰ দিনাখন এভাগী প্ৰতিমা দান কৰিম বুলি এখন স্কুলত বহুত দিনৰ পৰাই ভাবি আছিলোঁ। তাৰ কাৰণে বজাৰ কৰিলোঁ, ভোগৰ বজাৰ, চেনি, চাউল, গাখীৰ, খিচমিচ, কাজু, ঘিউ, এই গোটেইখিনি আৰু বজাৰ কৰি মেলি এয়া ৰেডি হৈ গ'লোঁ। আৰু চাকি বন্তি জ্বলাবলৈ এয়া ডাঙৰ ডাঙৰ চাকি আৰু ঘি লৈলোঁ। আৰু ভকত সেৱা কৰিবৰ কাৰণে এয়া চেলেং কাপোৰ, গামোচাও বজাৰ কৰিলোঁ। আজি হ'ল সৰস্বতী পূজাৰ আগদিনা। আমি এতিয়া আবেলি 4টা বাজিছে। এতিয়া আমি যাবলৈ ওলাইছোঁ মা সৰস্বতীক আনিবলৈ। কালিলৈ যিহেতু সৰস্বতী পূজা, সেইকাৰণে আজিয়ে প্ৰতিমা ভাগ আনি স্কুলত প্ৰতিষ্ঠা কৰিব লাগিব। সেইকাৰণে এয়া যাবলৈ ওলাইছোঁ। আৰু এই ভোগৰ আৰু শৰাই বস্তুখিনিও এতিয়াই লৈ যাওঁ, গৈ স্কুলত জমা দিব লাগিব। আৰু সেইকাৰণে আমি দুইজনে এয়া বস্তুখিনি গাড়ীত ভৰাই ৰেডি কৰিছোঁ। ৰেডি কৰাৰ পাছত এতিয়া আমি যাম প্ৰতিমা আনিবলৈ। এয়া আমি আহি গ'লোঁ প্ৰতিমা আনিবলৈ। এতিয়া আমি পাই গ'লোহি এয়া প্ৰতিমা অৰ্ডাৰ দিয়া দোকানখন। আৰু ইয়াতে আহি দেখা পালোঁ খুব ধুনীয়া ধুনীয়াকৈ মা সৰস্বতী প্ৰতিমাখিনি শাৰী শাৰীকৈ সজাই থৈছে। আৰু এতিয়া এয়া বেলেগ এখন স্কুলৰ এয়া প্ৰতিমা মুখখন কাপোৰেৰে ঢাকি ৰাখি নিবলৈ সাজু কৰিছে। এতিয়া আমি পাই গ'লোহি এয়া সৰস্বতী মা প্ৰতিমা নিবলৈ। আৰু আমাৰ সৰস্বতী মা প্ৰতিমা এই ভাগেকে আমি ঠিক কৰিছিলোঁ। আৰু এতিয়া এয়া ৰেডি হৈ গ'ল, দেখিছেনে? সম্পূৰ্ণ ৰেডি হৈ গ'ল। আমিও সম্পূৰ্ণ নিয়ম নীতিৰ মাজেৰে ইয়াত দুইজন আহিছোঁ। এতিয়া আমিও মা সৰস্বতী প্ৰতিমা ভাগৰ মুখখন ঢাকি ল'ম। মই ঢাকিবৰ কাৰণে আনিছিলোঁ এখনি গামোচা, নতুন গামোচা। আৰু এই গামোচাখনেৰে কাৰিকৰজনে এয়া মুখখনি ঢাকি দিলে। ঢাকি দিয়াৰ পাছত এয়া ৰেডি কৰিছে গাড়ীত উঠাবৰ বাবে। আৰু বাহিৰত এইফালে আমাৰ মিষ্টাই আৰু বৰাদাই ৰেডি কৰিছে এখন গাড়ীখন ৰেডি হোৱাৰ পাছত এয়া প্ৰতিমা ভাগ তেওঁলোকে দাঙিছে, দাঙি পেলাই গাড়ীত উঠাব আৰু স্কুললৈ লৈ যাব। এতিয়া আমাৰ সৰস্বতী মা প্ৰতিমা ভাগ গাড়ীত উঠোৱা এয়া কামখিনি হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া আমি স্কুল যাম, স্কুলত প্ৰতিমা ভাগ ৰাখি আহিম। আৰু এয়া আমি আহি পাই গ'লোঁ স্কুলতে এয়া প্ৰতিমা ভাগ নমাই এয়া লৈ যোৱা হৈছে। প্ৰতিমা যিখিনি ঠাইত থোৱা হ'ব এয়া আনি থোৱা কাম হৈ গ'ল। মা সৰস্বতী পূজাৰ দিনাখন এয়া ৰাতিপুৱা 8টা বজাতেই পাই গ'লোঁ আমি স্কুলখন। আৰু স্কুল পোৱাৰ পাছত এয়া প্ৰথম চাকি গছ জ্বলোৱাৰ সুবিধা পালে মোৰ ল'ৰাই। আৰু চাকি গছ জ্বলাই দিলে মা সৰস্বতী প্ৰতিমাৰ আগত। খুব ধুনীয়াকৈ এয়া জ্বলি উঠিছে চাকি গছি। চাকি বন্তি জ্বলাই লোৱাৰ পাছত এতিয়া পূজা অৰ্চনা কৰি থকা হৈছে। পূজা অৰ্চনা কৰাৰ পাছত এভাগী বগা মালা পিন্ধাই দিয়া হ'ব। মা সৰস্বতীক বগা মালা ভাগি পিন্ধাই দিয়াৰ পাছত আমি সকলোৱে এয়া তেওঁৰ আগত সেৱা জনালোঁ, যাতে সকলো ল'ৰা ছোৱালীকে তেওঁ সুদৃষ্টিৰে চাই, যাতে সকলোৱে ভালকৈ পঢ়া শুনা কৰি ভৱিষ্যতে এজন ডাঙৰ মানুহ হ'ব পাৰে, তাৰ কাৰণে সেৱা জনোৱা হ'ল। ৰাতিপুৱা চাকি গছি জ্বলোৱাৰ পাছত আমি আহি ঘৰ পালোঁ। আৰু ঘৰ পোৱাৰ পাছত ওলাই মেলি আকৌ এয়া স্কুললৈকে আহিছোঁ। স্কুল আহি এয়া পালোহি আৰু এয়া মোৰ বান্ধৱীও পালেহি। আমি আহি পালোহি এতিয়া স্কুল। আৰু এয়া আমি স্কুল পাইছোঁ। আৰু স্কুলৰ সন্মুখত এয়া ল'ৰা ছোৱালী, পেৰেণ্টছ সকলোৰে ভিৰ। এতিয়া আমি অপেক্ষা কৰি আছোঁ মোৰ মিষ্টাৰলৈ। আৰু মিষ্টাৰ আহি পালে আমি স্কুলখনৰ ভিতৰলৈকে সোমাই যাম। আৰু এয়া আহি পালে মোৰ মিষ্টাৰ গাড়ীখন পাৰ্ক কৰি। আৰু এতিয়া আমি স্কুলৰ ভিতৰলৈকে সোমাই যাম আৰু আপোনালোককো স্কুলৰ ভিতৰৰ পৰিৱেশ দেখুৱাম। এতিয়া এয়া স্কুলখনৰ ভিতৰলৈকে সোমাই আহিছোঁ। এইখন গোলাঘাট টাউনৰ মাজমজিয়াতে থকা মডেল LP স্কুল। ইয়াত যিহেতু বহুত সৰু পৰা ল'ৰা ছোৱালী এডমিশ্যন লোৱা হয়, সেইকাৰণে ইয়াত সকলো পেৰেণ্টছেই আহে ল'ৰা ছোৱালীখিনি লৈ পেলাই। সৰু ল'ৰা ছোৱালী যিহেতু পেৰেণ্টছ লগত লাগিবই, সেইকাৰণে সকলো পেৰেণ্টছ এয়া ওলাই আহিছে ল'ৰা ছোৱালী লৈ পূজালৈ বুলি। আৰু আমিও এয়া স্কুলৰ ভিতৰলৈকে সোমাই আহিলোঁ। সোমাই আহি এয়া ভিতৰ পাই গ'লোঁ আমি কেইজন। মই আপোনালোকক লৈ যাম স্কুলৰ ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ। এয়া দেখিছে আমাৰ ভকতসকলে প্ৰসাদৰ যোগাৰখিনি কৰি আছে। সকলোৱে এয়া মাহ, বুট, কল, আপেল সমস্তখিনি ফলহাৰ এয়া কাটা বাছা কৰি আছে। আৰু এইফালে আমাৰ নামতীগৰাকীয়ে নামৰ কাৰণে যা যোগাৰ কৰিছে। এইফালে মা সৰস্বতীৰ
আগত এয়া চাকি বন্তি জ্বলাই থকা হৈছে সকলোৱে চাকি বন্তি জ্বলাই আছে আৰু আহি মই দেখা পালো মালা পিন্ধাই মা সৰস্বতী মুখখন প্ৰায় ঢাক খাই গৈছিলে সেইকাৰণে মই অকনমান এয়া মা সৰস্বতী মুখখন উলিয়াই দিলো এই কলপাতখন হেৰি কৰি দিয়া কোন এইখন সিফালে দিয়া সিফালে হেৰি হৈ যাব পূজা ভাগলৈ মই মোৰ বান্ধৱী কেইগৰাকীমানকো নিমন্ত্ৰণ জনাইছিলোঁ সেইকাৰণে তেওঁলোক এয়া পালেহি আৰু এয়া আমি বহি আছোঁ স্কুলৰ অফিচ ৰুমতে এয়া এইগৰাকী আমাৰ তুলমণি বাইদেউ স্কুলখনৰে শিক্ষয়িত্ৰী হয় এতিয়া স্কুলে অলপ খোৱা বোৱা যোগাৰ কৰিছিলে আৰু এয়া আমাক খাবলৈ মাতিলে জলপান আৰু এতিয়া আমি গোটেই কেইজন গ'লো জলপান খাবলৈ আৰু জলপানটো খালোঁ এয়া আমি সকলোৱে এয়া জলপান খাই আছোঁ নাম প্ৰসংগ আৰম্ভ হোৱাৰ আগে আগে সৰস্বতী পূজা বুলি ক'লে ফটো নুঠিলেনো কেনেকৈ হ'ব সেইকাৰণে আমি অকণমান এয়া চেলফি উঠিলোঁ এতিয়া নাম প্ৰসংগ আৰম্ভ হৈ গ'ল এফালে পূজা কৰি থকা হৈছে ল'ৰা ছোৱালীয়ে আনফালে এয়া নাম গাই থকা হৈছে সৰস্বতী পূজা বুলি ক'লে ছোৱালীসকলক দেখি বেছিকৈ ভাল লাগে এয়া এইগৰাকী বিবেকানন্দৰ ছোৱালী আহিছে মাকৰ স্কুললৈ আৰু অকণমান ভিডিঅ' কৰি ল'লোঁ এয়া মাক আৰু সেয়া ছোৱালী আৰু এইফালে মোৰ বান্ধৱী কেইগৰাকী বহি আছে আৰু আনফালে এয়া দেখিছেনে বাহিৰত সম্পূৰ্ণ অদলে মুদলে সৰু সৰু ল'ৰা ছোৱালী লৈ মাকসকলৰ পেৰেণ্টছসকলেও খুব ধুনীয়াকৈ সাজি কাচি আহিছে নিজৰ নিজৰ ল'ৰা ছোৱালী লৈ এয়া খুব ধুনীয়াকৈ সাজি কাচি আহি বহি আছে স্কুলত আৰু দেখি খুব ভাল লাগিছে পৰিৱেশটো সেইকাৰণে মোৰ কেমেৰাত অকণমান ৰাখি থ'লোঁ মোৰ ল'ৰাও আহি এয়া নামত বহিলে আৰু নামভাগ শুনিলে শুনাৰ পাছত এতিয়া আৰম্ভ হৈ গ'ল আশীৰ্বাদ ল'বৰ কাৰণে এয়া সকলো ল'ৰা ছোৱালীকে মাতি দিয়া হ'ল আশীৰ্বাদ লোৱা হৈ গ'ল আৰু ভকতসকলে এয়া প্ৰসাদৰ যোগাৰ কৰিছে আৰু এতিয়া সকলোকে প্ৰসাদ বিলোৱা হ'ব সেইকাৰণে এয়া ছিষ্টেমেটিকভাৱে সকলো ল'ৰা ছোৱালীকে ফিল্ডত বহাই তেওঁলোকক প্ৰসাদ খুওৱা হৈ গ'ল এতিয়া এয়া চাওকচোন কিমান ধুনীয়াকৈ তেওঁলোকক বহাইছে ছিষ্টেমেটিককৈ ডিচিপ্লিনকৈ আৰু সকলোৱে এয়া প্ৰসাদ বিতৰণ কৰিছে ক্ষীৰৰ ভোগ বিতৰণ কৰিছে আৰু এয়া এইফালে আমিও বহি ল'লোঁ লাইনত আৰু এয়া প্ৰসাদ দিলে আমাকো প্ৰসাদ খাম এতিয়া আমি বহুত বছৰৰ আগতে মনতে ভাবি ৰাখিছিলোঁ যে এভাগী মা সৰস্বতী প্ৰতিমা যিকোনো এখন স্কুলত দান কৰিম আৰু ছাত্ৰ ছাত্ৰীসকলে তাৰ আগত পূজা কৰিব সেই মনৰ আশা আজি পূৰ্ণ হ'ল আৰু এয়া দেখিছেনে আপোনালোকে ল'ৰা ছোৱালীখিনিয়ে ধুনীয়াকৈ প্ৰসাদ গ্ৰহণ কৰি আছে আৰু ল'ৰা ছোৱালীখিনিয়ে প্ৰসাদ গ্ৰহণ কৰাৰ পাছত তেওঁলোকৰ মাকসকল এয়া পেৰেণ্টছৰ সদস্যসকলে এয়া দেখিছেনে খুব ধুনীয়াকৈ প্ৰসাদ গ্ৰহণ কৰিছে ছিষ্টেমেটিককৈ খুওৱা হৈছে পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ সেইকাৰণে এতিয়া আমাৰ প্ৰসাদ খোৱা কাম হৈ গ'ল এতিয়া মোৰ বান্ধৱী কেইগৰাকী যাবগৈ আৰু মই যিহেতু যোৱা অকণমান পলম হ'ব মোৰ কাম অকণমান আছে ভকত বিদায় দিয়াৰ কামটো যাবলৈ ওলাইছে বান্ধৱী কেইগৰাকীক বিদায় দি লৈ এয়া আমি আৰম্ভ কৰিছোঁ ভকত বিদায় দিয়া কামটো আৰু এয়া ভকত বিদায় দি থকা হৈছে আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ লৈ থকা হৈছে ভকত বিদায় দিয়া কামটো মোৰ ল'ৰাৰ হতুৱাই কৰোৱা হৈছে এয়া নিয়ম নীতিৰ মাজেৰে সি ভকত বিদায় দি আছে আৰু ইয়াৰ উপৰিও টিচিং ষ্টাফটো স্কুলখনৰ তেওঁলোকৰ পৰাও এটা আশীৰ্বাদ লোৱা হৈছে আৰু এয়া ল'ৰাই আশীৰ্বাদ লৈ আছে আৰু এই পৰিৱেশটো পাই বহুত ভাল লাগিলে আৰু সকলোৱে মিলি আমি একপি ফটো উঠি ল'লোঁ মেমৰি হিচাপে ৰখি যাব ভৱিষ্যতৰ বাবে এতিয়া পূজা শেষ কৰি ঘৰ আহি পালোহি ঘৰ আহি পোৱাৰ পাছত এতিয়া বাজিল সন্ধিয়া 5:30 গোটেই দিনটোৱে স্কুলতে পাৰ হ'ল আৰু পূজা ভাগ কৰি বহুত ভাল লাগিলে মনৰ যিটো আশা আছিল সেইটো বহুত দিনৰ আশা সেইটো পূৰ্ণ হ'ল বহুত দিনৰ মূৰত পূৰ্ণ হ'ল সেইকাৰণে মনটো ভাল লাগিছে আৰু পাতলো লাগিছে আজি ভিডিঅ'টো মই ইমানতে সামৰিম আপোনালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু বেছিকৈ ভাল পালে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকে ফেচবুকত চাইছে তেতিয়াহ'লে ফেচবুক পেজটো ফলো কৰি ল'ব